বঙাইগাঁৱৰ ৰঙাপানী অঞ্চলত মাকৈ খেতিয়কৰ হাহাকাৰ অচিন ৰোগৰ বাবে শ শ বিঘা মাকৈ খেতি বিনষ্ট হৈছে। বিভিন্ন ঔষধ ছটিওৱাৰ পিছতো মাকৈ খেতিৰ বেমাৰ ৰোধ কৰিব পৰা নাই। বিঘাই প্ৰতি 9,000 পৰা 10,000 টকা খৰচ কৰিছে খেতিয়কে। অচিন ৰোগৰ খবৰ পায়ো গুৰুত্ব দিয়া নাই কৃষি বিভাগে। বঙাইগাঁও জিলাৰ কৃষি বিভাগে খবৰ নোলোৱাত ক্ষোভ উজাৰিছে এতিয়া কৃষকসকলে। শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ দাবী তুলিছে ৰঙাপাৰাৰ কৃষক সমাজে। বঙাইগাঁও জিলাৰ ৰাঙামাৰী পঞ্চায়ত ইয়াতে মাকৈ খেতি বেছি হয় আৰু এতিয়া ধান কটাৰ পিছত সকলোৱে মাকৈ খেতিয়ে কৰিছে। আৰু এতিয়া মাকৈ যিমান এই পথাৰখন চাওক সম্পূৰ্ণ মাকৈ, এইটো পথাৰ সেইটো পথাৰ সম্পূৰ্ণ মাকৈ আছে আৰু ইয়াত এতিয়া চব লাইট লাগি গৈছে। চৰকাৰৰ পৰা কোনো সুবিধা পোৱা নাই, চব নিজা খৰচত মাকৈ খেতি কৰা হৈছে। চৰকাৰে একো সুবিধা দিয়াও নাই আৰু এগ্ৰিকালচাৰ বিভাগৰ পৰা এতিয়া কোনো চাবও অহা নাই এতিয়ালৈকে মাকৈত কি বেমাৰ হৈছে কি নহৈছে কোনো এগ্ৰিকালচাৰ বিভাগো অহা নাই। আৰু মাকৈ প্ৰত্যেকটো যিমান বিঘা মানুহে মাকৈ খেতি কৰিছে চবতে মোটামুটি চব লাইট লাগি গৈছে। এক বিঘা খেতি কৰোঁতে কিমান খৰচ হয়? এক বিঘা খেতি কৰোঁতে মোটামুটি 8-9 হাজাৰ টকা খৰচ হৈ যায়।